ৰাতি 10টা বাজিছে আৰু আমি আৰম্ভ কৰি আছোঁ ৰাসৰ কাৰণে। এজোপা গছ কেনেকুৱা লাগিছে জনাব। এয়া ভাইটিয়ে বনাই আছে আৰু মোৰ ওচৰতে সহযোগিতা কৰি আছোঁ বাৰু। আৰু এয়া ফুলখিনি ইমান ধুনীয়া দেখিছেনে। আৰু এয়া আৰু সেইফালেও আছে, সেইফালে দেখুৱাই দিয়া। সেই পলিথিনত আছে। এয়া ৰাসলৈকে ৰাতি 11টা-12টালৈকে চলি থাকিব আৰু এয়া লাগি আছে কুকুৰা অলৰেডি ৰেডি। তাৰ বুকুৱা বনি আছে। বুকুৱা আৰু 2 নম্বৰ এখন বাচ্চাৰ কাৰণে বাচ্চা পাৰ্টি 3 নম্বৰখন। আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ। কাবাক লাগিলে জনাব দেই। ৰাইজে মুৰ্গী খাই এয়া মুৰ্গী পাতি ঘৰে ঘৰে বিচাৰি বিচাৰি আনিবলগীয়া হৈছে। এতিয়া পাখি নহলে দেশৰ ডিমাণ্ড নাই। এইখিনি বগা, এইখিনি আৰু মজা লাগিছে চাওকচোন। এনেকে 4টামান হ'ব, 4টা-5টামান হ'ব ন, 4ডাল-5ডাল মান হ'ব এনেকা ষ্টেণ্ড। আৰু কাবাক লাগিলে একদম জনাব, মেছেজ কৰিব, ফোন কৰিব। আৰু ইয়াত লাইট লগাই দিয়া হ'ব, সেইকাৰণে বনাই আছো। এইখিনিও লগাবলৈ আছে, এয়া লগাবলৈ আছে আৰু সেয়া ইফালেও আছে। আৰু ইফালে এয়া আৰম্ভ হৈ আছে। সেইখিনি বৃন্দাবনত সজাবৰ কাৰণেহে বনোৱা হৈছে দেই। এইটো ভুল বুজিব নালাগে। সেইখিনি ভাড়াহে দিয়া হ'ব, একেবাৰে বিক্ৰী কৰা নহ'ব। কাবাক লাগিলে ক'ব বাৰু, বনাই কৰি দিম, বিক্ৰীও কৰিম। কম্ব কৰি দিয়া। এইখিনি এনেকে লগাই দিম বুলি ভাবিছো। এইকেইডালো লগাই দিবি ন। কেনেকুৱা লাগিছে জনাব। কালাৰটো কেনেকুৱা আহিছে ধৰিব পৰা নাই। চব বগা বগাও আহিব পাৰে, কিন্তু এইখিনি অলপ হালধীয়া নিচিনা আৰু এইখিনি বগা। এটা দুৰ্ভাগ্য, আমি গোটেইখিনি বস্তু দেখুৱাব পৰা নগ'ল। সেইটো ষ্টাইলত প্ৰথমতে টেপিং কৰি লোৱা। 2ডাল টেপিং কৰা। এখন দিছা নাই কৰি বান্ধি লওঁ নালাগে। মই তেনেকৈ কৰি ইয়াত আমাৰ লাইট লগাই দিয়া হ'ব। বহুত ভাল লাগিব বুলি ভাবি আছো, কি হয় আৰু। কেইডাল দিবা? এতিয়া ৰাতি 11টা-10টা বাজিব হ'ল। 12টা বজালৈকে লাগিব আৰু। 2ডাল দি দিওঁ। 2ডালত বান্ধি লওঁ। বাকী আৰু কাইলৈ কি বনাম আপোনালোকক দেখুৱাওঁ। এতিয়া থৈছো আৰু।